কৰিছোঁ মহ বনাই লৈ বাঁহেৰে আৰু কাপোৰেদি বেতৰ হুট এনেকৈ আমি বাঁহেৰে বনাইছোঁ। বাঁহেৰে বনাই এই লক্ষী গগৈ তেওঁ প্ৰচেষ্টাতে এই মহ দুটা হৈছে। আৰু যুঁজ কেনেকৈ কৰিব লাগে মানুহ দুটা সোমাই এটা মহত দুটাকৈ মানুহ সোমাই যুঁজখন হৈছে। এই যুঁজখন কথা হ'ল কি আমি পৰম্পৰা আগৰ পৰা চলি আছিলে। আহোমসকলে মহ যুঁজাইছিলে চবেই জানে। আৰু দ্বিতীয়তে 70-80 দশকত আমাৰ ইয়াত সাংঘাতিক মহ যুঁজ হয়। আমি নিজে মহ বোৱাল আছিলোঁ। এই জেৰেঙাৰ পৰা গজালি নৰা আনি মহক খুৱাই গন্ধল ধৰি থৈছিলোঁ ডাঙৰ ডাঙৰ। আৰু বিহুৰ দিনা যুঁজাওঁ মতা মহ গুণা মহ যুঁজোৱা কথা হ'ল কি যদি বিহুত যুঁজাই নথওঁ তেতিয়াহ'লে পাছত আকৌ যুঁজ হ'ব পাৰে। সেইকাৰণে খেতি কৰিবলৈ অসুবিধা হয়। সেইকাৰণে আমাৰ সাধাৰণতে মাঘৰ বিহুত মহ যুঁজোৱা হয়। এতিয়াতো নাই, ন্যায়ালয়ে নিষিদ্ধ কৰি দিছে। সেইটো কাৰণে আমি মানে এই কৃত্ৰিম মহ যুঁজখনকে তৈয়াৰী কৰিছোঁ হৈছে আৰু ল'ৰা ছোৱালীবিলাকক দেখাইছোঁ এনেকৈ মহ যুঁজাইছিলোঁ। এটা টাইমত জেৰেঙাৰ পৰা গজালি নৰা আনিছিলোঁ, দুবৰি আনিছিলোঁ, এনেকৈ খুৱাই মানে মহ গন্ধল ধৰাই থৈছিলোঁ, শকত শকত কৰি থৈছিলোঁ। আজি কেনেকুৱা লাগিলে মহ যুঁজাই? ভাল লাগিলে। এতিয়া এই বহুত দিনৰ পাছত সঁচা সঁচি যোৱা নিচিনাই লাগিলে আৰু সেই দিনটো মনত পৰিলে। আগত যেনেকৈ মহ যুঁজাইছিলোঁ সেই দিনটো মনত পৰি আহিলে। বহুত আনন্দ আৰু মনত বহুত আনন্দ লাগিলে। মহ জিকিলে এতিয়া আমাৰ এই আমগুৰি সমষ্টিৰ যিটো মহ সেইটো জিকিলে শিৱসাগৰতো হাৰি থাকিলে।